লোকসভা নিৰ্বাচনৰ পিছত এবাৰ প্ৰথমবাৰৰ কাৰণে যেহেতু লোকসভা নিৰ্বাচনৰ পিছত এই এখন বৰ্ধিত কাৰ্যনিৰ্বাহক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণত 9:30 বজাৰ লগে লগে দিনজোৰা কাৰ্যসূচীৰে এই কাৰ্যনিৰ্বাহকখন অনুষ্ঠিত হ'ব য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত থাকিব আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজু উপস্থিত থাকিব আৰু এই আজি কাৰ্যনিৰ্বাহক সেই কাৰ্যনিৰ্বাহকখনত কেইবাটাও বিষয়ে স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে প্ৰথম কথাটো হৈছে সন্মুখত যেহেতু উপনিৰ্বাচন বিধানসভাৰ 5টা বিধানসভা সমষ্টিত উপনিৰ্বাচন হ'বলৈ গৈ আছে আৰু সেই 5টা উপনিৰ্বাচনত বিজেপিয়ে বিশেষকৈ এই সমষ্টিসমূহত কেনেধৰণে অৱতীৰ্ণ হ'ব কেনেধৰণৰ তেওঁলোকৰ ৰণনীতি থাকিব সেই সকলোবোৰ দিশক লৈ আলোচনা হ'ব তাৰ সমান্তৰালকৈ আগন্তুক সময়ছোৱাত তেওঁলোকৰ সাংগঠনিক দিশ কেনেধৰণে আগুৱাই লৈ যাব লাগিব সেই সকলোবোৰ আলোচনা হ'ব কিন্তু তাতোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে বিজেপিৰ যিটো অন্তঃকণ্ডল বিজেপিয়ে যদিও নাই বুলি ক'ব বিচাৰে বা সেইটো ঢাকি ৰাখিবলৈ চেষ্টা কৰে তথাপিও কিন্তু যিমানে ঢাকিবলৈ চেষ্টা কৰিছে সিমানেই সন্মুখলৈ বা জনসাধাৰণৰ সন্মুখলৈ আহিবলৈ ওলাই আহিছে এনেধৰণৰ সংঘাত আৰু সেই সংঘাতবোৰ নিৰ্মূলৰ ক্ষেত্ৰত বিজেপিৰ পৰিকল্পনা কি হ'ব কাৰণ ইতিমধ্যে দেখা পোৱা গৈছে যে বিজেপিত কেইবাগৰাকীও ক্ষুব্ধ নেতাই দল এৰা পৰিলক্ষিত হৈছে বহুকেইজন নেতাই দল এৰিব বুলি ইতিমধ্যে চৰ্চা চলি আছে এই যিবোৰ সংঘাত বিশেষকৈ বিজেপিত একাংশক গুৰুত্ব দিয়া নিদিয়াৰ যিটো গুৰুত্বৰ যিটো ৰাজনীতি সেই গুৰুত্বৰ ৰাজনীতিটো আগন্তুক সময়ত বিজেপিয়ে কেনেধৰণে আগুৱাই লৈ যাব তাক লৈ এটা আলোচনা নিশ্চয় হ'ব বুলি ইতিমধ্যে আশা কৰা হৈছে এই কাৰ্যনিৰ্বাহকত কাৰণ এই মুহূৰ্তত মই স্পীকাৰ ক'ব বিচাৰিছোঁ যে দলৰ মাজত সংঘাতসমূহ বা দলৰ মাজত যিটো অসন্তুষ্টি সেই অসন্তুষ্টি কেনেধৰণৰ পৰ্যায় পাইছেগৈ তাৰ এটা উদাহৰণ যদি আমি দিবলৈ যাওঁ সেয়া হৈছে যে মনোজ কুমাৰ মহন্ত তেওঁ যোৰহাটৰ এজন বিজেপি নেতা আৰু ৰাজ্যিক বিজেপিৰ তেওঁ কাৰ্যনিৰ্বাহক সদস্য সেই কাৰ্যনিৰ্বাহক সদস্যজনে দুদিন পূৰ্বে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ কিছু মন্তব্য কৰিছিল কিছুমান তেওঁ খুব মনৰ খুব তেওঁ প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল বিজেপিয়ে আজিৰ তাৰিখত কি ভুল কৰিছে কি কৰা উচিত তেনেধৰণৰ এটা গঠনমূলক তেওঁ সমালোচনা কৰা পৰিলক্ষিত হৈছিল ছ'চিয়েল মিডিয়াৰ জৰিয়তে যদিও বিজেপিৰ সেইটো কালচাৰ নহয় যে বিজেপিৰ দলৰ কথা মঞ্চত নকৈ তেওঁলোকে ছ'চিয়েল মিডিয়াত ৰাজহুৱা কৰিব সেইটো এটা বিজেপিৰ কালচাৰ নহয় যাৰ কাৰণে বিজেপিয়ে এতিয়া তেওঁৰ বিৰুদ্ধে এটা অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেই অনুশাসনমূলক ব্যৱস্থাটো হৈছে কালি নিশাৰ ভাগত তেওঁক জনোৱা হৈছিল সন্ধিয়াৰ ভাগত তেওঁক জনোৱা হৈছিল যে কাৰ্যনিৰ্বাহক সদস্য আজি যি অনুষ্ঠিত হ'ব তালৈ তেওঁ আহিব নালাগে আৰু তাৰপিছত নিশাৰ ভাগলৈ তেওঁক দলৰ পৰা নিলম্বন কৰিছে ইতিমধ্যে নিলম্বন পত্ৰ ইতিমধ্যে প্ৰকাশ কৰিছে তেওঁলৈ প্ৰেৰণ কৰা হৈছে অৰ্থাৎ মনোজ কুমাৰ মহন্তই ছ'চিয়েল মিডিয়াত দলৰ বিৰুদ্ধে দলৰ কথাবোৰ ৰাজহুৱা কৰাৰ অভিযোগত তেওঁক দলৰ পৰা ইতিমধ্যে নিলম্বন কৰা হৈছে ইতিমধ্যে অশোক শৰ্মাই দল এৰিছে আৰু ইয়াৰ বিপৰীতেও দলত থাকি একাংশ লোকে যি ধৰণৰ অসন্তুষ্টি ইতিমধ্যে দেখা পাইছে অসন্তুষ্টি তেওঁলোকৰ আছে সেই সকলো বিষয়ে বা অসন্তুষ্টিবোৰ নিৰ্মূলৰ ক্ষেত্ৰত এতিয়া ৰাজ্যিক নেতৃত্বই কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব এই সকলোবোৰ দিশ আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এক কথাত ক'বলৈ গ'লে আগন্তুক দিনত বিজেপিয়ে ৰণনীতি প্ৰস্তুত কৰিব এই কাৰ্যনিৰ্বাহকত কিন্তু সেই ৰণনীতিৰ প্ৰথম অংশটোৱে হ'ব যে বিজেপিত চলি থকা যিবোৰ অসন্তুষ্টি ক্ষোভ সেই ক্ষোভবোৰ নিৰ্মূল কৰি বিজেপি কেনেধৰণে আগুৱাই লৈ যাব সেইটোহে আচল কথা হ'ব আৰু এনে ক্ষেত্ৰত আজি 9:30 বজাৰ পৰা যিখন বৈঠক অনুষ্ঠিত হ'ব তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব নতুনকৈ যিগৰাকী প্ৰভাৰী দায়িত্ব দিয়া হৈছে দ্বিবেদী তেওঁ উপস্থিত থাকিব এনেধৰণৰ যিটো এটা এই কাৰ্যনিৰ্বাহক সেই কাৰ্যনিৰ্বাহকখন বিশেষকৈ আজিৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে কাৰণ লোকসভা নিৰ্বাচনৰ পিছত এখন কাৰ্যনিৰ্বাহক তাৰ উপৰিও উপনিৰ্বাচন আহি আছে আৰু বিশেষকৈ বিজেপিৰ ভিতৰ চৰত চলি থকা যিটো ক্ষোভ বা যি অসন্তুষ্টি সেই অসন্তুষ্টিৰ সময়ত এই কাৰ্যনিৰ্বাহক হ'বলৈ গৈ আছে তেনে ক্ষেত্ৰত এই কাৰ্যনিৰ্বাহকে কেনেধৰণৰ দিশ নিৰ্ণয় কৰিব সেইটো কিন্তু গুৰুত্বপূৰ্ণ হ'ব